নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আৰু ইতিমধ্যে আপোনালোকৰ বাবে লৈ আহিছোঁ দেশ বিদেশৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে আকৌ হ'ব সৰ্ববৃহৎ উচ্ছেদ। ৰাজ্যত আকৌ হ'ব বৃহৎ উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে কঠোৰ হৈ পৰিছে চৰকাৰ। ঘৰে ঘৰে গৈ উচ্ছেদৰ জাননী প্ৰশাসনৰ। 15 দিনৰ ভিতৰতে চৰকাৰী ভূমি খালী কৰাৰ কঠোৰ নিৰ্দেশ চৰকাৰৰ। লুটুমাৰী সংৰক্ষিত বনাঞ্চল দখলকাৰীৰ বিৰুদ্ধে কঠোৰ চৰকাৰ। শীঘ্ৰেই কামৰূপৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত হ'ব উচ্ছেদ। ৰাজ্যত আকৌ হ'ব বৃহৎ উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে কঠোৰ হৈ পৰিছে চৰকাৰ। ঘৰে ঘৰে গৈ উচ্ছেদৰ জাননী প্ৰশাসনৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে মিয়াৰ জনসংখ্যা ৰোধ কৰিবলৈ আহিব কঠোৰ আইন। আজিৰ বিগ ব্ৰেকিং নিউজটোৱে হৈছে মিয়াৰ জনসংখ্যা ৰোধ কৰিবলৈ আহিব কঠোৰ আইন। ইতিমধ্যে আমি আপোনালোকক জনাব বিচাৰিছোঁ দুখনকৈ নতুন আইন আনিব চৰকাৰে। মিয়াক চাপত ৰাখিব লাগিব, নহ'লে সমগ্ৰ অসম মিয়াৰ কবলৈ যাব। আগন্তুক লোকপিয়লত অসমত বৃদ্ধি পাব মিয়া মুছলমানৰ সংখ্যা। অসমত মিয়া মুছলমানৰ সংখ্যা 38% হ'ব। অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীলৈ পৰিণত হ'ব মিয়া। বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এয়া অসমৰ বাস্তৱ সত্য। আমি আমাৰ মানুহখিনিক বচাব লাগিব। শীঘ্ৰেই দুখন গুৰুত্বপূৰ্ণ আইন অনা হ'ব। জাতি মাটি ভেটি ৰক্ষাৰ বাবে হ'ব এই দুখন আইন। যুদ্ধ আৰম্ভ হৈছে, এই যুদ্ধ আগবঢ়াই নিব লাগিব আমি। মিয়াৰ জনসংখ্যা ৰোধ কৰিবলৈ আহিব কঠোৰ আইন।